গাইজ যিহেতু আপোনালোকে মোৰ শহুৰ আব্বাই কৰা বগৰী খেতিৰ ভিডিঅ'ত বহুত বেছি মৰম দিলে, চ' আজি ভাবিছো মোৰ শহুৰ আব্বাই কৰা খেতি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' বলক, এইখিনি গোটেইখিনি মোৰ শহুৰ আব্বাই কৰা মাকৈ খেতি, আৰু এতিয়া বহুত সৰু হৈ আছে, ডাঙৰ হলে এই এনেকুৱা হ'ব, পিছলৈকে এনেকুৱা হৈ থাকিব, এনেকুৱা এনেকুৱা হ'ব। সেইবিলাক মোৰ হাজবেণ্ডৰ খুৰাই কৰা খেতি হয়। গাইজ কালি ভিডিঅ' কৰিবলৈ ৰৈ থাকিলে, যিহেতু অকণমান কাম আছিলে, চ' আজি আকৌ আহিছো ভিডিঅ'টো কমপ্লিট কৰিবলৈ। চ' বলক, খেতি হৈছে ওলকবি, গাজৰ আৰু মূলা খেতি। আৰু এইবিলাক হৈছে জ্বালা আৰু বেঙেনাৰ খেতি। এয়া ইয়াতে জাষ্ট বেঙেনাটো লাগিহে আছে। এইবিলাক হৈছে আলু খেতি। আলু ইয়াতে ডাঙৰ ডাঙৰ হৈ আছে, কিমান ডাঙৰ ডাঙৰ আলু। এইবিলাক হ'ল বাচ্চা, আলুৰ বাচ্চা। এইখিনি হৈছে নহৰু খেতি, সৰিয়হ খেতি। আমাৰ নহয় বাৰু, এইখিনি হ'ল খুৰাহঁতৰ হয়। এইখিনি হৈছে ধনিয়া খেতি, আৰু ইমান বেছি মৰম লাগিছে ন, ফুলৰ নিচিনা ফুল লাগি গৈছে। গাইজ চাৰিওপিনে ক'ব গ'লে খেতিয়ে খেতি। সেইবিলাক সেইখিনি হৈছে কুঁহিয়াৰৰ খেতি, সেইখিনিও কুঁহিয়াৰৰ খেতি, এইখিনিও কুঁহিয়াৰৰ খেতি, কুঁহিয়াৰ। এইখিনি জেগাত আহি ইমান বেছি ভাল লাগে ন, যেতিয়া ইমান ধুনীয়া এটা পৰিৱেশ দেখা পাওঁ, বহুত ভাল লাগে। গাইজ মই ভাবো যে এই খেতিয়কসকলে যেতিয়া খেতি কৰা বন্ধ কৰিব, খেতি নকৰা সকলে কেনেকে চলিব? সকলোৱে যদি চাকৰি কৰে, খেতি কোনে কৰিব? আৰু ইমান ফ্ৰেছ চব্জি বা যিয়ে নহওক, কেনেকে খাব পাব? সেইকাৰণে সকলোকে ৰেচপেক্ট কৰিব লাগে, কাৰণ সকলোৱে কষ্ট কৰে।